নমস্কাৰ টাইমিটলৈ স্বাগতম জনাই ষ্টুডিঅত মই এপলিনা আৰু লৈ আহিছো পুৱাৰ প্ৰথমটো খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী এতিয়া কঠোৰ হৈছে অসমৰ পৰা ৰাজ্যৰ পৰা সম্পূৰ্ণৰূপে দুৰ্নীতি নাইকিয়া কৰিবৰ বাবে তাৰ বাবে ৰাজ্যৰ কেইবাটাও বিভাগ নাইকিয়া কৰিবলৈ সাজু হৈছে আৰু এই বিভাগ কেইটা নাইকিয়া কৰাৰ সমান্তৰালভাৱে ৰাজ্যত এতিয়া চৰাঞ্চলত মাতাব্বৰৰ ৰাজত্ব সম্পূৰ্ণৰূপে নাইকিয়া কৰিবলৈ সাজু হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী কেইবাটাও বৃহৎ ঘোষণা কৰিছে মাটিবাৰীকে ধৰি বিভিন্ন ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ 10টা ডাঙৰ ঘোষণা 10টাকৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুটকুৰ ভূমিপট্টা দ্বিতীয়কে ধৰি 10টা ক্ষেত্ৰত ডাঙৰ ঘোষণা হুটকুৰ ভূমিপট্টা আৰু দ্বিতীয় এনেধৰণে 10টাকৈ ক্ষেত্ৰত বৃহৎ ঘোষণা কৰিছে মাটিবাৰী ভাগ বতৰাক লৈ এতিয়াৰে পৰা আৰু কাজিয়া কৰিব নালাগে মাটিবাৰী ভাগ বতৰাক লৈ যিবোৰ ভাতৃৰ মাজত কাজিয়া হৈছিল এতিয়াৰে পৰা আৰু সেইবিলাক নহয় কিয়নো মিছন বসুন্ধৰা 3.0ৰ জৰিয়তে এই সকলো এতিয়া সমাধান পোৱাৰ দিশে ভাতৃৰ মাজত আৰু মাটিৰ বাবে নালাগে কাজিয়া কোনো ধৰণৰ সংঘাতৰ সৃষ্টি নহয় এতিয়া মাটিবাৰীৰ ক্ষেত্ৰত এজমানি পট্টা ভাগ কৰি ভগাই দিব ভূমিৰ পট্টা এতিয়া কিদৰে ভগাই দিব যিদৰে যৌথ পৰিয়ালসমূহত আছিলে ভূমিৰ পট্টা সেই পৰিয়ালসমূহত এতিয়া বসুন্ধৰা 3ৰ জৰিয়তে ভাগ কৰি দিব শীঘ্ৰে চলিব ভূমিৰ জৰীপ মাতাব্বৰৰ পৰা ভূমি মুক্ত কৰিব অসম চৰকাৰে চৰাঞ্চলত মাতাব্বৰৰ ৰাজত্ব আৰু এই মাতাব্বৰৰ ৰাজত্ব সম্পূৰ্ণৰূপে নাইকিয়া হ'ব লাগিব চৰাঞ্চলৰ পৰা মাতাব্বৰে দখল কৰি ৰাখিছে চৰৰ ভূমি ৰাজ্য মুখ্যমন্ত্ৰীয়ে কৈছে ইতিমধ্যে ৰাজ্যত মাতাব্বৰে চৰাঞ্চলত এক প্ৰকাৰ ৰাজত্ব চলাই আহিছে আৰু স্থায়ী চৰসমূহ চিনাক্ত কৰিব এতিয়া চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু চৰত হ'ব মাতাব্বৰৰ ৰাজ শেষ কৰাৰ বাবে চলিব অভিযান চৰত এতিয়া মাতাব্বৰৰ ৰাজত্ব শেষ কৰাৰ বাবে অভিযান চলিব বসুন্ধৰা 4ৰ জৰিয়তে কাৰ্যকৰী কৰা হ'ব এই সিদ্ধান্ত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে মাতাব্বৰ ৰাজ চৰাঞ্চলৰ পৰা নাইকিয়া কৰিবৰ বাবে গোৰ্খা জনজাতি আদিবাসী আৰু চাহ বাগিচাৰ লোকে লাভ কৰিব ভূমিৰ পট্টা দিবলৈ এতিয়া সাজু হৈছে যিসকল ভূমিহীন লোক তেওঁলোকে লাভ কৰিব ভূমিৰ পট্টা এই সকল লোকে 3টা প্ৰজন্মৰ প্ৰমাণ পত্ৰ নোহোৱাকৈ লাভ কৰিব ভূমিৰ পট্টা পুনে এই সকল লোকক দিয়া হ'ব মাটিৰ পট্টা ভূমিহীন লোকক প্ৰতিগৰাকী ভূমিহীন লোকক এতিয়া দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিসকলৰ বাবেও প্ৰয়োজন নহ'ব 3টা প্ৰজন্মৰ প্ৰমাণ পত্ৰ নোহোৱাকৈ তেওঁলোকে লাভ কৰিব ভূমিৰ পট্টা এই সিদ্ধান্তৰ ফলত মিছন বসুন্ধৰা 2ত নাকচত 2 কোটি লোকে এতিয়া লাভ কৰিব ভূমিৰ পট্টা বসুন্ধৰা 2ত মাটিৰ পট্টা লাভ নকৰা সকলৰ বাবে এতিয়া ডাঙৰ খবৰ যিসকলে বসুন্ধৰা 2ত আবেদন কৰি ভূমিৰ পট্টা লাভ কৰা নাছিলে তেওঁলোকৰ বাবে ডাঙৰ খবৰ তেওঁলোকে এতিয়া লাভ কৰিব ভূমিৰ পট্টা যিসকল লোকে পট্টা নাপালে তেওঁলোকৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে ইনহেবিটেড প্ৰমাণ পত্ৰ নোহোৱাকৈ পাব মাটিৰ পট্টা লাভৰ বাবে এতিয়া কোনো ধৰণৰ চিন্তা কৰিব নালাগে বসুন্ধৰা 4ৰ জৰিয়তে নতুনকৈ কাৰ্যকৰী হ'ব ৰাজ্যত বন্ধ হ'ব দ্বিতীয় কাৰ্যালয় দ্বিতীয় অফিস বুলি এতিয়া কোনো এটা বিভাগ নাথাকে কোনো এটা কাৰ্যালয় নাথাকে এতিয়াৰে পৰা যান বাহনৰ সকলো কাম কাজ হ'ব অনলাইন যোগে এতিয়া হ'ব দ্বিতীয় বুলি কোনো ধৰণৰ এতিয়া কাৰ্যালয় নাথাকে ৰাজ্যত দালাল ৰাজ বন্ধ কৰিবলৈ চৰকাৰ ডাঙৰ পদক্ষেপ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ বৃহৎ ঘোষণা আৰু চৰকাৰে এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে এতিয়া দালালৰ জৰিয়তে যান বাহনৰ কোনো কাম কাজ নচলিব কোনো ধৰণৰ মধ্যস্থতাকাৰী নাথাকিব এতিয়া যান বাহনৰ কামৰ ক্ষেত্ৰত লাইচেন্সৰ পৰা আৰচিলৈকে যান বাহনৰ অনুজ্ঞাপত্ৰ সকলো কাম কৰিব অনলাইনৰ জৰিয়তে এতিয়া সকলো কাম সমাধান কৰিব ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগসমূহৰ দ্বিতীয় কাৰ্যালয়ত নচলিব কোনো কাম কাজ দ্বিতীয় কাৰ্যালয়লৈ এতিয়া যাবলৈ কোনো প্ৰয়োজনেই নাথাকে আবেদন প্ৰক্ৰিয়াৰ পৰা লাইসেন্স পোৱালৈকে অনলাইনতে হ'ব সকলো প্ৰক্ৰিয়া তেওঁলোকে যেতিয়া আবেদন কৰিব ড্ৰাইভিং লাইসেন্সে হওক বা অন্যান্য নথিপত্ৰই হওক সকলো কাম এতিয়া অনলাইনতে হ'ব ৰাজ্যৰ অন্ত পৰিব সুৎখোৰৰ উপদ্ৰৱ ইতিমধ্যে ৰাজ্যত অভিযান চলিছে অসম আৰক্ষীৰ আৰু এই উপদ্ৰৱ এতিয়া বন্ধ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে মাটি বাৰীকে ধৰি মুঠতে বিভিন্ন ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10টাকৈ বৃহৎ ঘোষণা কৰিছে আৰু দেখিবলৈ পোৱা গৈছে ৰাজ্যত সুৎখোৰেই হওক আৰু মাতাব্বৰ ৰাজেই হওক বিভিন্ন চৰাঞ্চলত মাতাব্বৰে ৰাজত্ব চলাইছে মাতাব্বৰৰ কাৰণে সাধাৰণ চৰাঞ্চলৰ খেতি বাতি কৰা লোকসকল বিপদত পৰিব লগা হৈছে আৰু এই সকল চৰাঞ্চলত মাতাব্বৰৰ ৰাজ বন্ধ কৰিবলৈ এতিয়া সাজু হৈছে ৰাজ্য চৰকাৰ ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে আৰু অন্যহাতে সুৎখোৰ সন্দৰ্ভতো মন্তব্য কৰিছে ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীয়ে সম্পূৰ্ণৰূপে নাইকিয়া হ'ব লাগিব ৰাজ্যৰ পৰা সুৎখোৰৰ কবলত পৰি কিমান লোকে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে ঠিক নাই কিমান লোকে চূড়ান্ত সিদ্ধান্ত পৰ্যন্ত বাছি ল'ব লগা হৈছে প্ৰয়োজনীয় সা সম্পত্তি আটাইতকৈ মূল্যৱান অলংকাৰ সা সম্পত্তি পৰ্যন্ত সুৎখোৰৰ কবলত পৰি সুৎখোৰৰ জালত পৰি হেৰুৱাব লগা হৈছে সাধাৰণ লোকে সৰ্বহাৰা হৈ পৰিছে আৰু এই সুৎখোৰ সম্পূৰ্ণৰূপে দুমাহৰ ভিতৰতে নাইকিয়া কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সমান্তৰালভাৱে এই সুৎখোৰ যাতে পৰৱৰ্তী সময়ত পুনৰ থিতাপি ল'ব নোৱাৰে তাৰ বাবেও এতিয়া কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যিসকল ভূমিহীন লোক তেওঁলোকৰ বাবে ভাল খবৰ কিয়নো বসুন্ধৰা 2ৰ জৰিয়তে যিসকল লোকে আবেদন কৰিছিলে তেওঁলোকে এতিয়া
আবেদন কৰাৰ পিছতো যদি ভূমিপট্টা পাবলৈ সক্ষম হোৱা নাছিলে তেনেহ'লে এতিয়া যি নতুনকৈ কাৰ্যকৰী হ'ব বসুন্ধৰা 4 এই বসুন্ধৰা 4ৰ জৰিয়তে সকলো সমাধান দূৰ হ'ব আৰু ইতিমধ্যে বসুন্ধৰা যি 3.0 এই যি বসুন্ধৰা চলি আছে মিছন বসুন্ধৰা এই মিছন বসুন্ধৰাৰ জৰিয়তে এতিয়া মাটি বাৰীৰ ক্ষেত্ৰত যি সংঘাত আছিলে সেই সংঘাত সম্পূৰ্ণৰূপে দূৰ হ'ব ৰাজধানী পট্টাত থকা অৰ্থাৎ যৌথ পৰিয়ালৰ মাজত যি পট্টা আছিলে যৌথ পৰিয়ালৰ মাটি বাৰীক লৈ যেতিয়া এখন পট্টা থাকিছিলে সেই পট্টাখনক লৈ কিছু সময়ত দেখিবলৈ পোৱা গৈছিলে পৰিয়াল কেন্দ্ৰিক সংঘাতৰ সৃষ্টি হয় ভূমি কেন্দ্ৰিক সংঘাতৰ সৃষ্টি হয় পৰিয়ালৰ মাজতে এই সংঘাতৰ সৃষ্টি হয় বিভিন্ন এক অনাকাংক্ষিত ঘটনাও সংঘটিত হৈ আহিছে এতিয়াৰ পৰা আৰু সেইবিলাক নহয় কিয়নো মিছন বসুন্ধৰা 3ৰ জৰিয়তে সম্পূৰ্ণৰূপে দূৰ কৰিব এই সমস্যা আৰু মাটিৰ বাৰীৰ যাতে সংঘাত নহয় মিছন বসুন্ধৰা 3ৰ জৰিয়তে এতিয়া নিজৰ ভাতৃৰ মাজত বা পৰিয়ালৰ মাজত পট্টা বিতৰণ কৰি দিব মুঠতে ভূমিহীন প্ৰতিগৰাকী লোকেই লাভ কৰিব লাগিব ভূমিৰ পট্টা আৰু বিশেষকৈ গোৰ্খা জনজাতি আদিবাসী আৰু চাহ বাগিচাৰ লোকেও এতিয়া লাভ কৰিব ভূমিৰ পট্টা আৰু অনুসূচিত যিসকল জনজাতি আছে জাতি জনজাতি আছে তেওঁলোকে 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ নোহোৱাকৈ লাভ কৰিব ইনহেবিটেণ্ট প্ৰমাণপত্ৰ নোহোৱাকৈ তেওঁলোকে লাভ কৰিব ভূমিৰ পট্টা আৰু দালাল ৰাজ এতিয়া ৰাজ্যত একেবাৰে বন্ধ হ'ব লাগিব ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেটো কঠোৰ হৈছে দালাল ৰাজৰ ক্ষেত্ৰত আৰু সেই দ্বিতীয় কাৰ্যালয় এতিয়া সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ গৈ আছে যিসকল আৰক্ষী পৰিবহণ বিভাগৰ লোক বা দ্বিতীয় কাৰ্যালয়ৰ লোকে সাধাৰণ লোকৰ পৰা লাইচেন্সৰ নামত বা অন্যান্য যান বাহনৰ নথিপত্ৰৰ নামত লাখ টকা সৰলকি কৰি আহিছিল এতিয়াৰে পৰা আৰু সেইবিলাক নহ'ব কিয়নো অনলাইনতে সকলো কাম সমাধান কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ আৰু তাৰ জৰিয়তে সম্পূৰ্ণৰূপে দালাল চক্ৰ বন্ধ কৰিবলৈ সাজু হৈছে ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আছে এই সন্দৰ্ভত আমি সেই ভাষ্য আগবঢ়াম ফাইনালি মই মিছন বসুন্ধৰা 4ৰ কথা ক'ব খুজিছো 3ৰ পিছত 4ৰ এটা এডভান্স মই উদাহৰণ দিব খুজিছো চৰৰ মাটিখিনি যদি আমি জৰীপৰ অধীনলৈ নানো তেতিয়াহ'লেকে চৰবিলাকত সদায় এটা মাতব্বৰী শাসন ব্যৱস্থা চলি থাকিব মৰিগাঁও জিলাৰ উপায়ুক্তই খুব ভাল কৰি ক'ব পাৰিব ওৰাঙত যেতিয়া আমি মানুহক এভিকশন কৰিছিলো এভিকশনৰ পিছত সদায় আমাৰ এটা চিন্তা থাকে যে যিয়ে জাতি ধৰ্ম নহওক কিয় যদি প্ৰপাৰ লেণ্ডলেছ মানুহখিনিতো ৰাস্তাত বহি থাকিব নোৱাৰে কবাত আমি বহুৱাব লাগে যেতিয়া আমি তেওঁলোকক মৰিগাঁৱৰ ফালে আমি বহুৱাব চেষ্টা কৰিলো অনলি দা লেণ্ডলেছ লেণ্ড থাকাও নহয় আৰু প্ৰপাৰ যিখিনি এনআৰচিত নাম থকা মানুহ আছে তেতিয়া এটা সমস্যা আহিলে তাৰ মাটি নাই আরে মাটি কিয় নাই বলে 72 জন মাতব্বৰৰ অধীনতহে মাটি আছে আৰু মাতব্বৰে নিদিলে মাটি কোনেও তাত ল'ব নোৱাৰে এটা বহুত সময়ত বাগবৰ জনিয়াৰ পৰাহে যে খহনীয়া হৈ গ'ল খহনীয়া হোৱাৰ কাৰণে মাটি নাই অথচ মই হেলিকপ্টাৰ ওপৰত দি গ'লে মাটি দেখো এটা মাটি নাই মানে কি সকলোৱে 7 বিঘা পোৱাৰ পিছত মাটি নাই নে কোনোবাই 300 বিঘা লৈ থকা কাৰণে মাটি নাই তাৰ উত্তৰ কাৰো হাতত নাই হাজাৰ বিঘা মাটি গলে গম পায় এতিয়া শোণিতপুৰ জিলাত কেইটামান চৰ আছে য'ত নেকি লালে টপু কয় না কি লালে টাপু আদি চৰ আছে চৰকাৰৰ মাটি নাই বিচাৰিলে মাটি নাই কিন্তু মাতব্বৰৰ হাতত 300 বিঘা মাটি আছে এখন চৰকাৰে যে চৰত মাটি পট্টন দিব নালাগে সেই শব্দটোৰ কাৰণে আজি আমি এটা মাতব্বৰী শাসন ব্যৱস্থা এটা অসমত আমি আৰম্ভ কৰিছো মিছন বসুন্ধৰা 4ৰ কাৰণে আমি 3টা অফিস স্ট্ৰেইটৱে বন্ধ কৰিব পাৰো এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেডি ফৰ ক্লোজাৰ ডাইৰেক্টৰ অফ IWP ৰেডি ফৰ ক্লোজাৰ বাই নেক্সট ইয়াৰ দ্বিতীয় অফিস উইল বি ৰেডি ফৰ ক্লোজাৰ এই অফিসবিলাক দৰকাৰ নাই সব ডিজিটাল হৈ গ'ল কাৰণ এইবাৰ লাইসেন্সও দিব ড্ৰাইভিং ইনষ্টিটিউটে গতিকে দ্বিতীয়টাতো আৰু কোনো কামেই নাই গতিকে অফিসবিলাক বন্ধ হৈ যাব কিন্তু আমাক মেন পাৱাৰ ক'ত লাগে এলপি স্কুলত এতিয়াও সেকেন্ড শিক্ষক নাই মণ্ডল আমাক লাগে কাৰণ ল্যান্ড ৰেভিনিউৰ আমাৰ আৰু 20 বছৰ কাম কৰিব লাগিব সো নন এসেনশিয়াল পোষ্টৰ জায়গা আমি পোস্ট নকমাও ইকুৱেল আমি এপয়েন্টমেন্ট দিম কিন্তু IWDৰ পোস্ট কেনে ৰিটায়াৰ হলে আমি এডুকেশনৰ শিক্ষক কৰি দিম whenever they will retire the post will automatically transfer to the education department as assistant teacher
তাত আমাক মাষ্টৰ লাগে এতিয়াও আমাৰ বহুত স্কুল আছে য'ত এজন শিক্ষক পাৰ ক্লাছ আমাৰ শিক্ষক নাই সো এসেনশিয়াল নন এসেনশিয়াল মই ডিসি সকলক কম 10 জন ভাল গ্ৰেড 3 আপোনালোকে সিলেক্ট কৰি শান্তনু গোটামুৰৰ লগত কথা বতৰা পাতি মণ্ডল ট্ৰেইনিঙৰ যদি ব্যৱস্থা কৰি ল'ব পাৰে you will get a very good hand before me Bosundhara T and they can be multitasking যেতিয়া হৈ যাব তাৰ পৰা য'ত আকৌ বেলেগ জায়গা এতিয়া আমি মিশন বসুন্ধৰা 3 লৈকে যাব খুজিছো খিলঞ্জীয়া লোকৰ ডেফিনেশনটো আমি তিনিটা প্ৰজন্ম বুলি কোৱাৰ লগে লগে অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকল এই ডেফিনেশনৰ দ্বাৰা কৰবাত নহয় কৰবাত ক্ষতিগ্ৰস্ত হৈছিল কাৰণ ব্ৰিটিছে তেওঁলোকক লৈ অহাৰ সময়ত তেওঁলোকৰ নিজৰ নামটোৱে বহুত দিনলৈকে তেওঁলোকে লিখিব দিয়া নাছিল বিভিন্ন উপাধিৰে তেওঁলোকৰ নাম মালিকৰ খাতাত লিখি থোৱা হৈছিল লাহে লাহে বৰ্তমান ভোটাৰ তালিকা আদিত নাম সোমোৱাৰ পিছত তেখেতসকলে এতিয়াহে নিজৰ পৰিচয় পাইছে বহু দিনলৈ বাগিচাৰ মালিকে দিয়া পৰিচয়টোৱে তেওঁলোকৰ পৰিচয় আছিল 3 নম্বৰ পানী তোলা 4 নম্বৰ পানী উঠোৱা এনেকুৱা ধৰণৰ উপাধিৰে তেওঁলোকে প্ৰজন্মৰ প্ৰজন্ম অসমত বাস কৰিছিল মিশন বসুন্ধৰা 2 আৰু 3 ৰ মাজত আমি প্ৰত্যাখ্যিত গোচৰসমূহ আৰু এবাৰ আমি ৰিভিউ কৰাৰ বাবে ব্যৱস্থা হাতত লওঁ আৰু এই ক্ষেত্ৰত চাহ বাগিচা আৰু আদিবাসী লোকসকলৰ বাবে আমি তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ নিবিচৰাৰ আমি সিদ্ধান্ত লৈছো অৰ্থাৎ তেখেতসকলক আমি কোনো ইনহেবিটেন্ট সাৰ্টিফিকেট আমি নিবিচাৰো আৰু তেওঁলোকক আমি পোনে পোনে মাটি পট্টা দিয়াৰ কামত আগবাঢ়িম মই ভাবো ই মিশন বসুন্ধৰাৰ হিতাধিকাৰীৰ সংখ্যা আৰু বঢ়াই দিব ঠিক তেনেকৈ অসমৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলকো আমি এক সুবিধা দিব খুজিছো কাৰণ গ্ৰেজিয়াৰত তেওঁলোকে বহুত দিন বাস কৰি থকাৰ বাবে চৰণীয়া পথাৰে পথাৰে ঘূৰি থকাৰ বাবে তেওঁলোকেও নিজৰ আইডেন্টিটি ৰাজ্যখনত পঞ্জীভুক্ত কৰিব পৰা নাছিল সেইবাবে গোৰ্খা জনগোষ্ঠীৰ লোকসকলক আৰু চাহ বাগিচা আৰু আদিবাসী জনগোষ্ঠীৰ লোকসকলৰ বাবে আমি তিনিটা প্ৰজন্মৰ প্ৰয়োজনীয়তা আমি নোহোৱা কৰি তেওঁলোকক পোনে পোনে আমি মাটিৰ পট্টা দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছো ইয়াৰ ফলত এই দুইটা জনগোষ্ঠী যথেষ্ট প্ৰকাৰে উপকৃত হ'ব তাৰ উপৰিও ৰাজ্যৰ অনুসূচিত জাতি অনুসূচিত জনজাতি লোকসকলৰ বাবেও আমি তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ নিবিচৰাৰ সিদ্ধান্ত লৈছো অৰ্থাৎ শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইব লোকসকল যি অলৰেডি আমাৰ প্ৰটেক্টেড ক্লাছৰ ভিতৰত পৰে তেখেতসকলকো আমি তিনিটা প্ৰজন্মৰ সাৰ্টিফিকেট আমি নিবিচাৰো আৰু এই সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত আৰু 1.5-2 লাখ আমি মিশন বসুন্ধৰা 2 ৰিজেক্টেড কেছ আমি 3 তেওঁলোকক পট্টা দিব পাৰিম এতিয়া আমি মিশন বসুন্ধৰা 3 লৈকে যাব খুজিছো